দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে আৰু বিশেষকৈ আমাৰ বিধানসভাৰ কক্ষৰ লগতে বিধায়ক নিবাসৰ লগতে ইয়াত গোটেই CM ছেক্ৰেটাৰিয়েটৰ যিটো ব্যৱস্থা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে হ'বলৈ আগবাঢ়িছে আৰু আশা ৰাখিছোঁ যে ডিব্ৰুগড়বাসী ইয়াক লৈ যথেষ্ট আমি গৌৰৱবোধ অনুভৱ কৰিছোঁ আৰু মই স্থানীয় বিধায়ক হিচাপেও ইয়াত যিটো যি আমাৰ বিধানসভা কক্ষ লগতে দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে তাৰ কাৰণে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াও আমাৰ ইয়ালৈকে আহিব যিহেতু শিলান্যাস কৰিবৰ কাৰণে তাৰ কাৰণে সকলো ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে যি জনসোধ পৰিছে ৰাইজৰ উৎসাহ যথেষ্ট বৃদ্ধি পাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু এইবাৰ নিৰ্বাচনত যথেষ্ট আমাৰ ফলাফল ভাল আমাৰ যিখিনি মনৰ কথা ক'ব পাৰিম আমাৰ অভাৱ অভিযোগ আগতে কিন্তু অসম চৰকাৰক ভাৰতবৰ্ষত মাহীয়ে চকুৱে চাই বুলি কৈছিলে কিন্তু এতিয়া আমাক সঁচাকৈ সেই শব্দটো আমি ব্যৱহাৰ কৰিবলগীয়া নহয় আমাক বহুত মৰম কৰিছে বহুত সুবিধা দিছে আৰু আমাৰ অসমখনক বহুত আগুৱাই নিছে যিহেতু আমাৰ অসমৰ যুৱতীসকলে কোনো টকা পইচা নিদিয়াকৈ চাকৰি পাইছে সেইটো কাৰণে তেওঁলোকলৈ আমাৰ বিজেপি চৰকাৰলৈ বহুত বহুত ধন্যবাদ আৰু আমি অন্তৰৰ পৰা তেওঁক মানে আদৰণি জনাইছোঁ আমি নিচে কাষতে পাম আমাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে আৰু বিশেষকৈ আমাৰ বিধানসভাৰ কক্ষৰ লগতে বিধায়ক নিবাসৰ লগতে ইয়াত গোটেই CM ছেক্ৰেটাৰিয়েটৰ যিটো ব্যৱস্থা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে হ'বলৈ আগবাঢ়িছে আৰু আশা ৰাখিছোঁ যে ডিব্ৰুগড়বাসী ইয়াক লৈ যথেষ্ট আমি গৌৰৱবোধ অনুভৱ কৰিছোঁ আৰু মই স্থানীয় বিধায়ক হিচাপেও ইয়াত যিটো যি আমাৰ বিধানসভা কক্ষ লগতে দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে তাৰ কাৰণে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াও আমাৰ ইয়ালৈকে আহিব যিহেতু শিলান্যাস কৰিবৰ কাৰণে তাৰ কাৰণে সকলো ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে যি জনসোধ পৰিছে ৰাইজৰ উৎসাহ যথেষ্ট বৃদ্ধি পাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু এইবাৰ নিৰ্বাচনত যথেষ্ট আমাৰ ফলাফল ভাল আমাৰ যিখিনি মনৰ কথা ক'ব পাৰিম আমাৰ অভাৱ অভিযোগ আগতে কিন্তু অসম চৰকাৰক ভাৰতবৰ্ষত মাহীয়ে চকুৱে চাই বুলি কৈছিলে কিন্তু এতিয়া আমাক সঁচাকৈ সেই শব্দটো আমি ব্যৱহাৰ কৰিবলগীয়া নহয় আমাক বহুত মৰম কৰিছে বহুত সুবিধা দিছে আৰু আমাৰ অসমখনক বহুত আগুৱাই নিছে যিহেতু আমাৰ অসমৰ যুৱতীসকলে কোনো টকা পইচা নিদিয়াকৈ চাকৰি পাইছে সেইটো কাৰণে তেওঁলোকলৈ আমাৰ বিজেপি চৰকাৰলৈ বহুত বহুত ধন্যবাদ আৰু আমি অন্তৰৰ পৰা তেওঁক মানে আদৰণি জনাইছোঁ আমি নিচে কাষতে পাম আমাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে